মায়াবিনী ৰাতিৰ বুকুত সেই গানটো জুবিন দাই মোক কৈছে তই কি আজি কি এংকাৰিং কৰি থাকিবি নেকি তইতো গায়কহে সিহঁতে তোক এংকাৰিঙৰ পইচা দিলে বুলি তই এংকাৰিঙে কৰিবি নেকি তই মোৰ এটা আহিছ গাবই লাগিব এনেকৈ চবৰে আগত দম দি মোক কৈছে তো মই ক'লো দাদা মোক মানে আজি গানৰ কাৰণে হেৰি নকৰে মানে এংকাৰিং কৰিবৰ কাৰণে মোক ৰাখিছে তেওঁলোকে মই বহুত সৰু তেতিয়া উল্টাই ডাইৰেক্টৰক ধমকি দিছে সি গাব লাগিব পদ্মনাভে মোৰ লগত তই মায়াবিনী গা সেইতিয়া দাদাই মোক তেতিয়া গাব দিছে আজি সেই গানটোৱে আজি দাদাৰ মহাপ্ৰয়াণৰ পিছত সেই গীতটি গোটেই ৱৰ্ল্ডত আমি গাই থকা সেই পাৰ্টটো গোটেই ৱৰ্ল্ডত কেনেকৈ ভাইৰেল হৈছে সেইটো মানে আশীৰ্বাদ মই বিচাৰো যে আপুনি এটা ভাল মেমৰি তেখেতৰ লগত শ্বেয়াৰ কৰিব যদি পাৰে আমাৰ লগত জুবিন দাৰ সান্নিধ্য পাবলৈ সঁচাকৈ প্ৰথম কথা ভাগ্যৱান হ'ব লাগিব চবকে প্ৰথম জুবিন দা লগ পালে তই সম্বোধন কৰে আৰু আমাৰ মানে ঘৰখনত তই বস্তুটো বেছি নচলে তুমি বা আপুনি তেনেকুৱা চলি থাকে ঘপকৈ যেতিয়া তই বুলি কিবা কয় কিমান আপোন মানে হ'ব লাগিব তই বস্তুটো তই যোৰহাটৰ হয় ন এনেকৈ মোক ক'লে মই ক'লো নহয় মই যোৰহাটৰ মই গুৱাহাটীৰ লোকেল এনেকৈ ক'লো মানে মই উজান বজাৰত জন্ম হৈছোঁ খাৰগুলিত জন্ম লোকেল ইয়াৰে নহয় তোৰ দেউতাহঁত কৰ মই কৈছোঁ দেউতাৰ জন্ম উজান বজাৰ খাৰগুলি ককাৰ জন্ম ক'ত মই কৈছোঁ ককাৰো ইয়াতে হৈছে তোৰ ৰাজু ককা ক'ত মই কৈছোঁ মাজুলী সেইয়া তই যোৰহাটৰ তো মানে দেট ইজ মাই ফাৰ্ষ্ট কনভাৰজেশ্যন উইথ হিম মানে এই যে যিটো আপোন অন্তৰংগ এটা আলাপ জংকী বাৰ বাৰ্থডে চেলিব্ৰেশ্যনৰ কাৰণে স্পেচিয়েল এটা এপিছ'ড আছিলে তো জুবিন দাৰ যিটো খাৰগুলি বাসগৃহ তাতে মই অনুষ্ঠানটো হেৰি কৰিব গৈছিলোঁ এংকাৰিং কৰিব গৈছিলোঁ তেতিয়া আবেলি 4টা বজাত আমাক এপইণ্টমেণ্ট দিছে আৰু পুৱতি নিশা 2:30 বজাত আমি শ্বুটিং আৰম্ভ কৰিছোঁ জংকী বাৰ কাৰণে যিটো গাইছে মায়াবিনী ৰাতি তাতে এটা বেলেগ অৰা মোক সেইদিনাখন জুবলি বাই কৈছে যে